গড়মূৰ সত্ৰ অসমৰ চাৰিৰা সত্ৰৰ তৃতীয় শাৰী সত্ৰ। স্থাপনকাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয় হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল, এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুইখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা ওচৰিকৈ আছিল। পাছত দুইখন চামিল হৈ এক হয়। আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা চেউলতাল গড়মূৰতে স্থাপন কৰাৰ বাবে সত্ৰখনৰ নাম গড়মূৰ হয়। বাকী তিনিখন ৰাজসত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্তন কৰিব লগা হোৱা নাই। আগতে গড়মূৰ সত্ৰৰ অতুল ঐশ্বৰ্য সম্পত্তি আছিল। 1836 চনত ডেভিড স্কটৰ ইস্তাহাৰত সন্মতি নিদি ইংৰাজৰ অনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ 24,000 পুৰা লাখিৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়। এই ঘটনা চলাজনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। বৰ্তমান সত্ৰখন বিশেষকৈ ইচ্ছাকৃত বৰঙণিৰ ওপৰতহে চলি আছে।